তোমালোকে 3D সিনেমা 3D পেইন্টিং এই কথাবোৰ তোমালোকে শুনি থাকা হয় না সচৰাচৰ শুনি থাকা আজি আমি গম পাওছো না এই 3D মানেনো কি 3D টু যেটো অসমীয়াত কোৱা হয় ত্ৰিমাত্ৰিক আমি আজি ত্ৰিমাত্ৰিক আকৃতিৰ ওপৰত আলোচনা কৰিম যেটো ইংলিছত কোৱা হয় 3 ডাইমেনশনাল শেপস বা 3D শেপস এতিয়া এই বৰ্গটো সকলোৱে চিনি পোৱা হয় না চাৰিটা বাহু সমান হলে বৰ্গ বুলি কয় সকলোৱে চিনি পোৱা এইটো এটা আয়ত ইয়াৰ বিপৰীত বাহুবোৰ সমান এটো সকলোৱে চিনি পোৱা এটো এটা বৃত্ত এটো সকলোৱে চিনি পোৱা এতিয়া চাবা এটো এটা ৰুবিক কিউব ইয়াৰ তলখন বৰ্গাকৃতি হয়নে দিয়াছলা মাকসটো শেপটো একে হৈছে নে আয়তাকৃতি হৈছে নে এটো বল এটো বৃত্তাকৃতি হৈছে নে যদিও দেখিবলে ইহত একে কিন্তু আমি ইয়াক বৰ্গ বুলি ক'ব পাৰিম নে যদিও দেখিবলে একে আমি ইয়াক এটা বৰ্গ বুলি ক'ব পাৰিম নে এই বৰ্গটো চাবা বৰ্গটো আমাৰ দুটা মাত্ৰা আছে এপিনে যদি x বুলি ধৰু এপিনে হল y ইয়াৰ দুটাই মাত্ৰা আছে এনেকুৱা ধৰা আকৃতিবোৰ কোৱা হয় দ্বিমাত্ৰিক আকৃতি দ্বিমাত্ৰিক আকৃতি যেটো ইংলিছত কোৱা হয় 2D 2 ডাইমেনশনাল এতিয়া চাবা এই ৰুবিক কিউবটোৰ আমি দুটা মাত্ৰা আছে বুলি ক'ব পাৰিম নে এটো যদি x হয় এটো যদি y হয় তেতিয়ালে তললে যেটো আছে এটো কি হ'ব এটো দ্বিমাত্ৰিক আকৃতি হয় নে এতিয়া চাবা এই কিতাপখন এখন কিতাপ এটো দেখাত আয়তাকৃতি এডাল x এক্সিস হয় না আয়তৰ এডাল যদি x এক্সিস হয় এডাল কি হ'ব y এক্সিস এটো দেখাত আয়তাকৃতি এডাল যদি x এক্সিস এডাল y এক্সিস কিন্তু ইয়াত তললৈ আছে হয় না আৰু এটা মাত্ৰা আছে এনেকুৱা ধৰণৰ আকৃতিবোৰ কি কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি যিবোৰৰ মাত্ৰা তিনিটা ইয়াত এপিনে আছে লগতে এইফালেও আছে বুজি পালা নহয় এনেকুৱা আকৃতিবোৰ কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি কিছুমান উদাহৰণ চাও হা হেতু ধৰণে এই বলটো কি হ'ব এই বলটো ইয়াৰ কেবাটা মাত্ৰা আছে ই যদিও দেখাত বৃত্তাকাৰ ই বৃত্ত নহয় এটো এটা ত্ৰিমাত্ৰিক আকৃতি এই লুডু গুটিটো এটো দেখাত বৰ্গাকৃতি ৰুবিক কিউবৰ সৈতে একে এটুক আমি যেতিয়া ত্ৰিমাত্ৰিক হৈ যায় যেতিয়া ইয়াৰ মাত্ৰা হয় এফালে এটা তললে এটা তো কোৱা হয় ত্ৰিমাত্ৰিক বুজি পালানে তো নাম হল ঘনক বৰ্গাকৃতি এইখিনি কোৱা হয় ঘনক আৰু এই কিতাপৰ নিচিনা আয়তাকৃতি ত্ৰিমাত্ৰিক বস্তুবোৰ কোৱা হয় আয়তীয় ঘনক জুইচলাটো কি হ'ব এটা আয়তীয় ঘনকৰ উদাহৰণ দেখিছা এইফালে এটা দিশ আছে বেলেগ এটা দিশও আছে এডাল আকৌ এইফালে আহিছে এডাল এই সাবুনটুকা কি হ'ব সাবুনটুকা আয়তীয় ঘনক হেতু ধৰণে আমি অন্য কিছুমান আকৃতি দেখাইছো হা এটো কি আকৃতি এটো সুঙা আকৃতি ইয়াৰ নাম সুঙা এটো এটা ত্ৰিমাত্ৰিক আকৃতি উদাহৰণ সুঙাৰ ত্ৰিমাত্ৰিক উদাহৰণ আৰু দুটামান চাইছো হা এটো এটা স্প্ৰে বটল ইয়াৰ আকৃতিটো কি সুঙাকৃতি বুজি পালানে ত্ৰিমাত্ৰিক আকৃতি উদাহৰণ সুঙা এটো এটা সুঙা উদাহৰণ আৰু দুটামান আছে এটো তোমালোকে যে আইসক্রিম খোৱা আইসক্রিমৰ কোনটো দেখিবলৈ এনেকুৱা হয়নে
মই এটা বনাই দিছো এতিয়া মোৰ ওচৰত নাই বাবে মই এটা বনাই দিছো এই ধৰণৰ আকৃতিবোৰ কোৱা হয় শংকু এইটো আকৃতিৰ নাম হল শংকু তোমালোকে যে সানা খোৱা মিছল সানাত যে এনেকুৱা আকৃতি এটা বনায় আকৌ এনেকুৱা আইসক্ৰীম খাও এনেকুৱা ধৰণৰ আকৃতিবোৰ কোৱা হয় যেটো দেখাত এইটো ত্ৰিভুজাকৃতি ইয়াৰ তিনটা মাত্ৰা আছে কাৰণে ইয়াৰ নাম হল শংকু বুজি পালানে শংকু মানে কি এইটো হল শংকু এইটো চোৱা এইটো এটা আকৃতি মই বনাইছো এইটোৰ নাম হল পিৰামিড এইটো ত্ৰিভুজাকৃতি এটা পিৰামিড বুজি পালানে এইটো এটা ত্ৰিমাত্ৰিক আকৃতিৰ উদাহৰণ কি পিৰামিড ইয়াৰ তলখন ত্ৰিভুজাকৃতি এই পিৰামিডটোৰ অন্য এটা নামও আছে যদি পিৰামিডৰ তলখন ইয়াৰ থৈ দিলে যদি ত্ৰিভুজাকৃতি হয় এনেকুৱা ত্ৰিভুজাকৃতি পিৰামিডবোৰক কোৱা হয় চতুৰ্ফলক বা ইংলিছত কোৱা হয় টেট্ৰাহেড্ৰন আৰু কিছুমান উদাহৰণ দেখাইছো ৰবা এখন কাৰ্ড ইয়াৰ দুটা দিক থকা হেতেন এখন হলতেন 2D কাৰ্ড হলতেন এতিয়া চাবা ইয়াৰ ফুলবোৰ ওপৰলৈ উঠি আছে হয়নে ওপৰলৈ এখনো উঠি আছে ফুলবোৰ উঠি আছে গতিকে এখন 3D কাৰ্ড 3D আকৃতিৰ কাৰ্ড বুজি পালানে ইয়াৰ এটা ছাঁ পৰিছে দেখিছানে ছাঁ পৰিছে এনেকুৱা ধৰণৰ কাৰ্ডবোৰ কি কোৱা হ'ব 3D কাৰ্ড যদি ওপৰলৈ উঠি থকা নিচিনা লাগে তেনেকুৱা সকলো আকৃতি হ'ব 3D এখন টেবুল ক্লথ চাবা ইয়াৰ ফুলবোৰ সমান হোৱাতেন যদি ইয়াত মই কালাৰ কৰিলোহেতেন কালাৰ হোৱাতেন কি হলতেন 2D ফুল হলতেন এতিয়া ইয়াৰ ফুলটো কি হৈছে এটো ওপৰলৈ উঠি আছে দেখিছানে ওপৰলৈ উঠি থকা লগে লগে এটো কি হ'ব 3D এমব্ৰয়ডাৰী 3D ফুল এটো এই ওয়ার্কটো কি বুলি কম 3D ওয়ার্ক মানে ওপৰলৈ এটো উঠি আছে ইয়াৰ ছাঁ এটা পৰিছে বুজি পালানে তোমালোকে 3D মানে কি আৰু 2D মানে কি তে চাবা দ্বিমাত্ৰিকক কোৱা হয় 2D আৰু ত্ৰিমাত্ৰিকক কোৱা হয় দ্বিমাত্ৰিক আকৃতি কোৱা হয় 2D শেপ আৰু ত্ৰিমাত্ৰিক আকৃতি কোৱা হয় 3D শেপ ইংলিছত 3D কোৱা হয় অসমীয়াত দিহালে তোমালোকে 3D মানে গম পালা যেতিয়া বৰ্গটো 3D হয় তিনটা দিক থাকে x y আৰু এটো z ইয়াৰ নাম হল ঘনক ইংলিছত কোৱা হয় কিউব আয়তাকৃতি এটো কি বুলি কোৱা হয় আয়তীয় ঘনক x axis এডাল y axis আৰু ইফালে এডাল কি আছে z axis ইয়াৰ এটা ছাঁ পৰিছে দেখিছানে এই আয়তটো ছাঁ পৰিছে জানো নাই পৰা কিন্তু এটো আয়তীয় ঘনকৰ এটা ছাঁ পৰিছে ইয়াৰ তিনটা দিশ আছে তেতিয়াহলে আমি কি পালো ত্ৰিমাত্ৰিক আকৃতি কি পালো বৰ্গাকৃতি হোৱাৰ লগে লগে এটো এনেকুৱা ত্ৰিমাত্ৰিক আকৃতিটো কি হ'ব বৰ্গাকৃতি ত্ৰিমাত্ৰিক আকৃতিটো ঘনক লুডু গুটিটো কি এটা ঘনকৰ উদাহৰণ এটা ঘনক ইয়াৰ এটা ছাঁ পৰে কিতাপখন আয়তীয় ঘনক আয়তাকৃতি আয়তীয় ঘনক সাবুনৰ পিছটো কি হ'ব আয়তীয় ঘনক x y y আৰু এডাল তলৰডাল z তিনটা মাত্ৰা এটা দুটা তিনটা জুইচলাটো কি হ'ব আয়তীয় ঘনক এটা দুটা আৰু এটো তিনটা মাত্ৰা আছে ইয়াৰ এটো কি পিৰামিডছ ত্ৰিভুজাকৃতি এটো কি পিৰামিডছ এটো তোমালোকে এনেকে ছবি এটা আঁকি চাবাচোন ছবি আঁকিব পাৰিবা চাগে পিৰামিডছ এটো শংকু এটো সুঙা এতিয়া চাবা এই যে ঘনকটোৰ এইবোৰ কোৱা হয় এই পৃথিৱীক কোৱা হয় তল ইংলিছত কোৱা হয় ফেস এইবোৰ তল কেইখন তল আছে ঘনকটোৰ লুডু গুটিটোত কেইখন তল থাকে কেটা আমাৰ গুটি কেটালৈকে যায় 6 লৈকে যায় হয় না 1 পৰা 6 লৈকে মানে তল কেইখন আছে
ছখন হেতু ধৰণে এই আয়তীয় ঘনকটোৰ তল কেইখন আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন এইটো কোৱা হয় কাষ এই চাৰিসীমাটো কোৱা হয় কাষ এই যে চুককেইটা কোৱা হয় শীৰ্ষবিন্দু ইংলিছত কোৱা হয় ভাৰ্টেক্স চুককেইটা কোৱা হয় শীৰ্ষবিন্দু বুজি পালা নহয় এই ঘনকটোৰ এখন তলৰ চুককেইটা আছে চাৰিটা চুক আছে এখন তলৰ প্ৰত্যেক তলৰে চাৰিটা শীৰ্ষবিন্দু আছে চাৰিটা কাষ আছে প্ৰত্যেক তলৰে আৰু চাৰিটা শীৰ্ষবিন্দু আছে ইয়াৰ ক্ষেত্ৰতো একে চাৰিটা কাষ আয়তীয় ঘনকৰ আৰু শীৰ্ষবিন্দু চাৰিটা তল ছখন কাষ চাৰিটা আৰু শীৰ্ষবিন্দু প্ৰত্যেক তলৰে আৰু প্ৰত্যেক তলৰে কাষ চাৰিটা আৰু প্ৰত্যেক তলৰে শীৰ্ষবিন্দু চাৰিটা পিৰামিডৰ ভূমি এটাই বাকি তলবোৰ ত্ৰিভুজাকৃতি শংকুৰ চাবা শংকুৰ কোন কাষ আছেনে এটো এটা গোলক ইয়াৰ কোনো কোন কাষ বা তল নাই গোলকৰ এই সুঙাটোৰ কোনো কোন কাষ নাই ইয়াৰ ভূমি আছে ভূমি দুখন ইয়াৰ ভূমি দুখন দেখিছা না এটো এটা ইয়াৰ ভূমিখন কি আকৃতি এটো কি আকৃতি উদাহৰণ বৃত্তাকৃতি হয় না এটো বৃত্তাকৃতি সুঙাৰ ভূমি দুখন বৃত্তাকৃতি আৰু এটো কোৱা হয় বক্ৰতল আৰু এইকিটা তল কিখন ভূমি কিখন বৃত্তাকৃতি শংকুৰ ভূমিখন কি আকৃতি হয় শংকুৰ ভূমি শংকুটো যদি চোৱা এটো কি হ'ব শংকুৰ ভূমিটো কি হ'ব বৃত্তাকৃতি আৰু এটো কোৱা হয় বক্ৰতল বুজি পালানে তেতিয়াহলে গোটা আকৃতি বস্তুবোৰক কি বুলি কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি আজি আমি কি ত্ৰিমাত্ৰিক আকৃতিৰ বিষয়ে জানিলো এটো ঘনক এটো এই শেপটো এই আকৃতিটো কোৱা হয় আয়তীয় ঘনক এটো কোৱা হয় শংকু আইসক্ৰীমৰ কোণটো বা চানা দিয়া কোণটো এটো গোলক তোমালোকৰ বল আৰু উদাহৰণ কি হ'ব বুনিয়া লাডু হয় না বৰহবাহত পোৱা লাডু হেবু কি হ'ব গোলকৰ উদাহৰণ এটো হল পিৰামিড তোমালোকে ইজিপ্তৰ পিৰামিডৰ কথা শুনিছা সাকে এটো হল ইয়াৰ নাম হল পিৰামিডছ আৰু এটো হল সুঙা সকলোৱে চিনি পোৱাই ঘৰত জুই জ্বলাওতে লয় যে ফু সুঙাটো